ন্যায় লাগিবই আমাৰ লাগিবই আমাৰ ন্যায় লাগিবই আমাৰ আৰে এইখন চৰকাৰে কি কৰিছে বিজেপি চৰকাৰখনে জুবিন দাই ন্যায়ৰ কাৰণে সিহঁতে বেলেগ এটা পথত মানুহক দেখাই দিছে যে জুবিন দাৰ আমি 3 মাহ টাইম লাগিব 3 মাহ পিছত টাইম দিম সিহঁতে 26ত জিকিব তাৰপিছত যিকেইটা আছে চামকানু সিদ্ধান্ত সিহঁতক আৰু পলাই পতাং দিব এনেকুৱাকে অসম ৰাইজে এইবাৰ কিন্তু এৰি নেদে বহুত সহ্য কৰিলোঁ আমি এইবাৰ আৰু গৰিমা বৌক এটা কথা কওঁ আপুনি ৰাস্তাত ওলাই আহক আপোনাৰ বেকত আমি জুবিনদাৰ যেতিয়া মৃত্যু হ'ল তেতিয়া যিমান মানুহ আছে গোটেই আমি জমা হ'ম আৰু এটাক মই চবক এটা কথা কওঁ যে আমাৰ যিমান সাংস্কৃতিক জগতৰ আছে না আমাৰ কণ্ঠশিল্পী সমাজ একগোট হ'ব লাগিব আজিৰ তাৰিখত জুবিন দা নাই মানে আজি কণ্ঠশিল্পী সমাজ একগোট হৈ কিনে চানমাৰীত যেনেকুৱা এটা প্ৰতিবাদ হৈছিল কান্তলতে ইমত সেনেকুৱা প্ৰতিবাদ আমাক লাগে যদি জুবিন দাই ন্যায় নাপায় সেইটো কথা স্পষ্ট কথা জুবিনদাৰ যিটো হত্যাকাণ্ড না সেইটো হত্যাকাণ্ড কিন্তু কোনেও মানি ল'ব নোৱাৰে ইয়াৰে ন্যায় লাগিব এইটো 100% ন্যায় লাগিবই আমাক এইটো না এইটো অসমৰ মানুহৰ এটা আত্মা গুচি গ'ল অকল জুবিনদাৰ আত্মা বুলি নহয় প্ৰত্যেকটা মানুহৰ আত্মা গুচি গ'ল আমি খালি এনে বাচিহে আছোঁ এতিয়া আমাৰ একো নাই জীৱনত আমাৰ একো নাই আমাৰ আত্মা গুচি গ'ল গতিকে ইয়াৰে হিমন্তই আমাক আজি ধৰি নিব পাৰে কিন্তু গৰিমা বৌ আপুনি আছে না আপুনি ৰাস্তাত ওলাই আহক আপোনাৰ লগত যিমান মানুহ জুবিনদাৰ মৃত্যু টাইমত আছে তো আমি গোটেই মাখানে আহিম সেইটো আমাক একতাটো লাগিব ধন্যবাদ কিন্তু জয় জুবিন দা জয় জুবিন দা ন্যায় লাগিব আমাক জয় জুবিন দা রাখির বুকুত দেখা পালো তোমার ছবি ধরা দিলা